এয়া চাওকচোন আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিনদাৰ ফটোবিলাক কিমান সুন্দৰকৈ ৰাখিছে। মই এতিয়া এনেকৈ আহোঁতে মই এটা ষ্টুডিঅ'ৰ পৰা দেখিলোঁ, ইমান ভাল লাগিলে যে ফটোখিনি মই নিজকে মানে কি ক'ম আৰু চকু পানীয়ে ওলাইছে। ইমান সুন্দৰকৈ জুবিনদাৰ প্ৰতিটো মুহূৰ্ত প্ৰতিটো মানে এটা স্মৰণ হিচাপে সাঁচি ৰাখিছে। আৰু কোনোবাই যদি ভাবে যে ইয়াৰ পৰা ল'ব পাৰে, চাওকচোন এইখন ইমান ধুনীয়া ফটো এখন, গোটেইকেইটা মানে এটা ষ্টেজত লোৱা বা বেলেগ বেলেগ প্ৰগ্ৰেমত জুবিনদা থকাৰ গোটেইকেইটা ফটো। আৰু তাৰ লগতে মই আগৰে বহুত পুৰণা এলবামৰ ফটো যেনেকৈ জুবিনদাৰ গানত আছিলে তাৰ পৰা লৈ একেবাৰে শেষৰ 2025লৈকে আছে তেওঁ এটা জীৱন যাত্ৰা এই ফটোবিলাকত দেখা পাইছোঁ। আৰু দেখা পাই মানে নিজেও বহুত দুখ লাগিছে যে এইজন মানুহ হঠাতে আমাৰ পৰা নাইকিয়া হৈ গ'ল। আৰু এইখন লেটেষ্ট হওক ৰৈ ৰৈ বিনালেখনো আছে ইয়াতে, গোটেইখিনি আছে ইয়াতে। 2025 কৈছোঁ নহয়, অনামিকাৰ পৰা 2025লৈকে সকলোখিনি বস্তু ইয়াতে সুন্দৰভাৱে দাদাজনে ৰাখি থৈছে। মই অৱশ্যে ভুলবশতঃ তেওঁ ষ্টুডিঅ'টোৰ নামটো দিব পাহৰিলোঁ, তথাপিও নেক্সট মই এটা ভিডিঅ'ত নিশ্চয় দিম, তেওঁৰ পৰা আপোনালোকে ল'ব পাৰিব। চাওক ইমান সুন্দৰ সুন্দৰ, ময়ো এনেকৈ এখন ল'ম, কিন্তু আগতে আপোনালোকক দেখাই ল'লোঁ। আৰু জয় জুবিনদা, আপুনি সদায় আমাৰ মাজত থাকিব।